মই যোৱাকালিও বিলাসীপাৰা ধুবুৰীৰ দুখন আমি বিদ্যালয় পৰিদৰ্শন কৰি পেলাই সন্তুষ্টি লাভ কৰিছোঁ। আজি আমাৰ গোলকগঞ্জত যি চিন্ময় যি গাৰ্লছ ছোৱালী হাইস্কুল আচলতে যদিও নামটো গাৰ্লছ হাইস্কুল, কিন্তু ইয়াতে এতিয়া এমালগেশ্যন হোৱাৰ পিছত ল'ৰা ছোৱালী দুটাই পঢ়ে আৰু সেইকাৰণে আগন্তুক দিনত এই বিদ্যালয়খনৰ নাম চিন্ময় হাইস্কুল নামাকৰণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ পূৰ্বতে যিহেতু ছোৱালী হাইস্কুল আছিলে, মই ভাবোঁ যে এনেকুৱা বহু বিদ্যালয় আছে, তাৰ মাজত এইখন চিন্ময় হাইস্কুল। আচলতে এইসব ঠাইত গুণোৎসৱ নহ'লেও আচলতে এওঁলোকে যিটো ৰূপৰেখা ৰাখিছে বা যিমানখিনি মেইনটেইন কৰিছে, নিশ্চিত ওপৰত এইবোৰ স্কুলে গ্ৰেড A গ্ৰেডে পাব। আৰু এনেকুৱাকৈ যদি সকলো বিদ্যালয় হয় তেতিয়াহ'লে মই ভাবোঁ তেতিয়া শিক্ষাৰ পৰিৱেশ বহু আগবাঢ়িব। আমাৰ প্ৰধান শিক্ষয়িত্ৰী ডাঙৰীয়াই মোক যিমানখিনি দেখালে মই খুবেই সন্তুষ্ট। আৰু সকলোৱে এনেকুৱাকৈ নিজৰ নিজৰ ঘৰ বা নিজৰ মন্দিৰ জ্ঞান কৰি পেলাই যি বিদ্যালয়সমূহক আগবঢ়াই নিয়াৰ প্ৰয়াস চলাইছে, তাৰ কাৰণে প্ৰধান শিক্ষয়িত্ৰীৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰীকো মই ধন্যবাদ জনাইছোঁ। ইয়াৰ অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ, কাৰণ অভিভাৱকসকলো চিনচিয়াৰ চিৰিয়াছ, যাৰ কাৰণে আজি অভিভাৱকসকলো কৰি আছে। গতিকে এই গুণোৎসৱৰ যিটো পৰিৱেশ, এই পৰিৱেশ অনাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই গুণোৎসৱ যাতে আগন্তুক দিনতো যাতে আমি কৰি থাকিব পাৰোঁ, তাৰ কাৰণে মই চৰকাৰকো আহ্বান জনাইছোঁ, শিক্ষামন্ত্ৰী ৰমেশ পুৰীক আহ্বান জনাইছোঁ। কাৰণ কিয় নিশ্চিত ওপৰত এটা সময়ত হয়তো এই গুণোৎসৱক আমাক বহুতে উৎসৱ আয়োজন কৰা বুলি কৈছিলে, কিন্তু এতিয়া মানুহে নিশ্চিত হৈছে যে ইয়াৰ যে বহু ধৰণৰ ফলাফল পোৱা যায়, বৌদ্ধিক দিশতে হওক বা বিদ্যায়তনিক দিশত। গতিকে মই ভাবোঁ যে এনেকুৱাকৈ যদি স্কুলসমূহ চলি থাকে, ড্ৰপ আউটৰ সংখ্যাটো নিশ্চিত ওপৰত মানে কমি যাব। আৰু ড্ৰপ আউটটো দেখিছোঁ, ড্ৰপ আউটৰ কাৰণে আচলতে মই আমাৰ অভিভাৱকসকলক আহ্বান জনাইছোঁ, যিসকলে মুখেৰে কৈ থাকে যে অসমীয়া মাধ্যমত পঢ়াব লাগে। যদি অসমীয়া মাধ্যমত পঢ়াব লাগে তেতিয়াহ'লে নিজৰ সন্তানক আগতে অংগনবাড়ীত দিব লাগিব। অংগনবাড়ীত নিদিয়াকৈ তেতিয়াহ'লে অসমীয়া মিডিয়ামত পঢ়াটো ঠিক নহয়। কাৰণ কিয় মোৰ নিজৰ ল'ৰা ছোৱালীক অংগনবাড়ীত মই দিছিলোঁ। কাৰণ কিয় মাকৰ পিছতে দ্বিতীয় যদি শিক্ষা গ্ৰহণ কৰে অংগনবাড়ীৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ স্ক'প এটা আছে। আৰু তেনেকুৱাকৈ অংগনবাড়ীসমূহ দেখিছোঁ আজিকালি ল'ৰা ছোৱালীবোৰক বিভিন্ন ব্যক্তিগত হেৰিয়াত শিশুসকলৰ যি অনুষ্ঠান তাত এডমিশ্যন দিয়ে, কিন্তু সেইটো আচলতে কৰিব নালাগে। এইকাৰণে এই 3 বছৰীয়া শিশুটোকে এটা মানসিকভাৱে এনেকুৱা কৰা হয় যে সকলোৱে যেন টাই পিন্ধি আহিব লাগে, সকলোৱে ইউনিফৰ্ম পিন্ধি আহিব লাগে। কিন্তু অংগনবাড়ীত গ'লে তেতিয়া সৰ্বসাধাৰণ সকলে বিভিন্ন ধৰণৰ নিজৰ নিজৰ ড্ৰেছ পিন্ধি আহে, কিশোৰ ল'ৰাই হওক বা চাকৰিয়াল ল'ৰাই হওক। গতিকে মই আহ্বান জনাইছোঁ, ইয়াতে যেনেকুৱাকৈ অংগনবাড়ীও আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অংগনবাড়ী কেন্দ্ৰসমূহ প্ৰায় 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া কৰিছে। ইতিমধ্যে 10,000তকৈ অধিক তেনেকুৱাকৈ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ হ'ল। গতিকে অংগনবাড়ীৰ পৰা একেবাৰে দ্বাদশ শ্ৰেণীলৈ এটা সুন্দৰ পৰিৱেশ নিশ্চিত ৰূপত আগন্তুক দিনত নিৰ্মাণ হ'ব।